এতিয়ালৈকে আমাৰ জিন বেংকটোত প্ৰায় ৮,০০০ নিচিনা বেলেগ বেলেগ ধানৰ প্ৰজাতি আমি সংৰক্ষণ কৰি ৰাখিছোঁ। এই ৮,০০০ জাতৰ ভিতৰত ৩,০০০ জাত আমাৰ পৰম্পৰাগত জাত, যাক আমি লেণ্ডৰেছ বুলি কোৱা হয়। সেই জাতবিলাক বহু বছৰৰ পৰা খেতিয়কে খেতি কৰি আছিলে, কিন্তু আজিকালি নতুন নতুন উন্নত মানৰ জাত আৱিষ্কাৰ হোৱাৰ পিছত খেতিয়কে সেই পৰম্পৰাগত জাতবিলাকৰ খেতি কৰা বন্ধ কৰিছে। কিন্তু সেই জাতবিলাকৰো কিছুমান ভাল গুণ আছে, যদিও সেই জাতবিলাকৰ প্ৰডাকশ্যন কেপাচিটি আমাৰ উন্নত জাতবিলাকৰ দৰে নহয়। সেইকাৰণে আমি সেই জাতবিলাক যাতে চিৰদিনৰ কাৰণে নাইকিয়া নহয়, আমি সেইবিলাকক সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু সেইবিলাকক মাজে মাজে আমাৰ গৱেষকসকলে ইয়াৰ পৰা লৈ গৈ তাৰ গৱেষণাৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। লগত জলবায়ুৰ যিটো পৰিৱৰ্তন, ক্লাইমেট চেঞ্জৰ লগত খাপ খোৱা ধানৰ জাতো আমি ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ। অকল সংৰক্ষণেই নহয়, সেই তাৰ ওপৰত আমাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে কামো কৰি আছে আৰু কেইবাটাও উন্নত জাতৰ ধান, যেনেকুৱা ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, ভেৰি মিন্স অৰুণ বুলি এটা জাত যোৱা বছৰ আমি খেতিয়কলৈ আগবঢ়াই দিছোঁ। সেইবিলাক জলবায়ুৰ লগত পৰিৱৰ্তনৰ লগত খাপ খোৱা জাত, সেইবিলাক অলৰেডি আমি কাম চলি আছে সেইবিলাকৰ ওপৰতো। তাৰ ভিতৰত আমাৰ ইয়াত তেনেকুৱা ধৰণৰ ৩,০০০ নিচিনা প্ৰজাতি বা জাত আছে, আমি সংৰক্ষণ কৰি ৰাখিছোঁ। সেইবিলাক শালি ধানৰ, আহু ধানৰ, বৰা, চপোৱা, জহা, চব ধানৰে জাত আমি ইয়াত সংৰক্ষণ কৰি আছোঁ। যেনেকুৱা আমাৰ উদাহৰণস্বৰূপে জহা ধানৰ জাত এনেকুৱা মানিকী মধুৰী জহা, কুণকুণী জহা, ক'লা জহা, তেনেকুৱা অৰুণাচলৰ পৰা খামটি লেহি, তেনেকুৱা অকল অসমৰে নহয়, অসমৰ বাহিৰৰ বেলেগ বেলেগ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বাহিৰৰ জাতো ইয়াত আমি সংৰক্ষণ কৰি ৰাখিছোঁ।